আমি যোৰহাটৰ ৰাইজেও যে বিচাৰিছে তেখেতৰ সমাধি যোৰহাটত হওক এই কথাখিনিও আমি অৱগত কৰোঁ কৰাৰ পাছত তেখেতে গৰিমা গাৰ্গ ডাঙৰীয়ানে আমাক জনায় যে দেউতা যথেষ্ট বয়স হৈছে 85 বছৰ বয়স হৈছে দেউতা অসুস্থ এই মুহূৰ্তত দেউতাক আমি যোৰহাটলৈ লৈ নিব পৰা অৱস্থাত নাই দেউতা গুৱাহাটীতে আছে 2 নম্বৰ আমি গুৱাহাটীতে আছো আমাৰ সমাধিটো আমাৰ ঘৰৰ আশে পাশে হলে ভাল কাৰণ আমি মাহেকে পখেকে আমি সমাধিলৈ যাব বিচাৰিম দূৰত হলে আমাৰ কাৰণে অসুবিধা হৈ যায় গতিকে যোৰহাটৰ ৰাইজৰ প্ৰতি গৰিমা গাৰ্গ ডাঙৰীয়ানে কৈছে যে তেওঁ মোৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে ভক্তি আছে আৰু তেওঁলোকে যি ধৰণৰ আবেগ তেওঁলোকৰ অনুভূতি প্ৰদৰ্শন কৰিছে মই তাত অতি সন্মানিত বোধ কৰিছো কিন্তু আমি গুৱাহাটীৰ আশে পাশে তেখেতক সমাধিস্থিত কৰিলে শেষকৃত্য ইয়াতে সমাপন কৰিলে আমাৰ সুবিধা হ'ব বুলি ভাবিছো এই কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানে আমাক কয় আমি সুবিধা অসুবিধা আৰু আমাৰ প্ৰস্তুতি আমাৰ যিখিনি আছে এই গোটেইখিনি কথা আমি জনাম যে যোৰহাটত কৃষি বিশ্ববিদ্যালয় মাটি দিব বিচাৰিছে জিলা প্ৰশাসনেও মবন্দাত সম্ভাৱ্য মানে সুইটেবল ল্যান্ড মবন্দাটো আছে সৰবাইবন্দাটো আছে কৃষি বিশ্ববিদ্যালয় লিচুবাৰীত দিব বিচাৰিছে এই গোটেই অপচনখিনি আমি তেওঁৰ আগত দাঙি ধৰো আৰু গুৱাহাটীটো আমাৰ যিখিনি অপচন আছিলে অপচনখিনি দাঙি ধৰো আৰু গোটেইখিনি তেখেতৰ আগত দাঙি ধৰাৰ পাছত তেখেতে যোৰহাটবাসী ৰাইজৰ প্ৰতি সেৱা জনায় আৰু তেখেতে হাতজোৰ কৰিয়ে কৈছে যে যথেষ্ট ছিংগাপুৰৰ পৰা আহি পাওঁতে পলমো হৈছে গতিকে আমি গুৱাহাটীৰ আশে পাশে আমাক সমাধিস্থ কৰাৰ কাৰণে তেখেতৰ শেষকৃত্য কৰিব লাগে এই কথাখিনি তেওঁ মত প্ৰকাশ কৰিছে মই আগৰ পৰা যোৱাকালিও মই কৈছিলোঁ যে আমি চৰকাৰে স্থান নিৰ্ধাৰণ নকৰোঁ পৰিয়ালৰ মানুহে স্থান নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ পাছত বা এটা বাছনি কৰাৰ পাছত আমি চৰকাৰখনে সকলো সহায় সহযোগিতা আমি আগবঢ়াম সেইমতে আমাৰ কামখিনি আমি কৰিব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে যেহেতু দায়িত্ব দিছিল মুখ্যমন্ত্ৰীৰ টুইটটো যদি পঢ়ে তেতিয়াহ'লে খন্তেক আগত আজি আবেলি তেখেতে যিটো টুইট দিছিল এই টুইটটোক দি কোনোবাই এইটো কৈছে যে স্থান নিৰ্ধাৰণ কৰিলেই টুইটটোত স্পষ্টভাৱে উল্লেখ আছে প্ৰস্তাৱিত প্ৰপ'জড শব্দটো সোণাপুৰৰ যি টুকুৰা মাটি হাতীদুৰাৰ যি টুকুৰা মাটি চাফ চিকুণ কৰিবলৈ দিয়া হৈছে সেই টুইটটোত স্পষ্ট আছে যে ইট ইজ প্ৰপ'জড সেইটো কোনো চূড়ান্ত কৰা হোৱা নাই কাৰণ মাটি এটুকুৰা সুইটেবল হ'বনে নহয় সেইখিনি চাবলৈ হ'লে মাটি টুকুৰা প্ৰথমে পৰিষ্কাৰ কৰিলেহে আমি প্ৰকৃত ভিউ এটা আমি পাব পাৰোঁ তাক চাফা কৰিলেহে আমি ভিউ এটা পাব পাৰোঁ গতিকে স্থানটোক আৱৰ্জনা মুক্ত কৰা বা হাবি জংগল যদি আছে তাক পৰিষ্কাৰ কৰা বা অন্য কিবা বস্তু যদি আছে তাক পৰিষ্কাৰ কৰা সেই কামখিনি কৰি কৈছে এইটো প্ৰস্তাৱিত এতিয়া আমি গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মনৰ কথাখিনি তেখেতে হাতজোৰ কৰি অসমবাসীলৈ সেৱা জনাই পেলাই কৈছে যে আমি গুৱাহাটীৰ সকলোৰে সুবিধা হোৱাকে গুৱাহাটীৰ আশে পাশে বিচাৰিছোঁ সেই কথাখিনি আমি কণ্টেক্ট পাছতে কেবিনেট বৈঠক আছে মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম আৰু তাতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব এই মুহূৰ্তত আমাৰ লগত বিমল বৰা ডাঙৰীয়া তেখেতো আলোচনাৰ সময়ত আছিল কিন্তু তেখেতে দায়িত্বত সৰু সজাইতে আছে তাতে তেওঁ দায়িত্ব পালন কৰি আছে তেখেত প্ৰেছ কনফাৰেন্সখনত থাকিব পৰা নাই কেশৱ মহন্ত ডাঙৰীয়া আৰু মই আছো আপুনি যদি কিবা কয় মোক আৰু আটাইখিনি কোৱা হ'ল কিন্তু সকলোকে ডাঙৰ কথাটো যে যোৰহাটবাসী খুব বিচাৰিছে এটা সমাধি ক্ষেত্ৰ হওক বা তাত এটা আপোনালোকৰ কৃতিত্ব সম্পন্ন কৰা হওক যোৰহাটবাসীৰ আশা আৰু উজনি অসমৰো আশা প্ৰকাশ কৰিছে মই কৈ আছো অকণমান ৱেইট কৰা চব শেষকৃত্য এঠাইতেই হ'ব কিন্তু স্মাৰক বা অন্য কিবা কিবি আমি বেলেগ বেলেগ স্থানতো কৰিব পাৰোঁ
কিন্তু এটা পাৰ্থিৱ শৰীৰ নশ্বৰ দেহ আমি এঠাইতে আমি শেষকৃত্য কৰিম আৰু সেইটো পৰিয়ালে যি বিচাৰিছে পৰিয়ালৰ সিদ্ধান্ত বা তেওঁলোকৰ চইচ মতে কৰিম তাত আমি চৰকাৰ হিচাপে আমি কোনো হস্তক্ষেপ কৰিব নাযাওঁ বা আমি কোনো সিদ্ধান্ত নলওঁ কিন্তু আমি আমাৰ পূৰ্ণ সহায় সহযোগিতা আমাৰ যিমানখিনি কৰিব লগা আছে গোটেইখিনি কৰিম এইটোহে আমি জনাইছো আৰু যেহেতু তেখেতৰ পত্নী তেখেতৰ ভগ্নী মানে আমি গাৰ্গ ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়ানীৰ লগতো মই নিজে আলোচনা কৰিছোঁ তেখেতৰ পিতৃৰ লগতো মই সাক্ষাৎ কৰিছোঁ আৰু তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ তেখেতৰ লগতো মই নিজে আলোচনা কৰিছোঁ আৰু আটাইকেইজনৰ মতামতটো হ'ল যে গুৱাহাটীৰ আশে পাশে সেইকাৰণে আৰু এই কথাখিনি যেতিয়া আজি মই গোটেই কথাখিনি মই যোৰহাটৰ ৰাইজৰ আশা আকাংক্ষাৰ কথাখিনি যেতিয়া মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক জনাইছোঁ তেখেতে হাতজোৰ কৰি কৈছে মই তেখেতসকললৈ যোৰহাটবাসী ৰাইজলৈ মোৰ সেৱা জনাইছোঁ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কিন্তু আমি গুৱাহাটীৰ আশে পাশে বিচাৰিছোঁ দেউতাক এই মুহূৰ্তত আমি যোৰহাটলৈ লৈ যাব পৰা অৱস্থা নাই দেউতা অত্যন্ত অসুস্থ আৰু দেউতাৰ বয়স হৈছে আমি দেউতাক লৈ যাব নোৱাৰোঁ আৰু দেউতাক নোযোৱাকৈ আমি কেনেকৈনো শেষকৃত্যটো আমি কৰিম এই কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কৈছে আৰু এই কথাখিনি মই আপোনালোকক অৱগত কৰিলোঁ যেহেতু ছ'চিয়েল মিডিয়াত কিছুমান কথা চৰ্চা হৈ আছে আৰু এতিয়া আমি এই কথাখিনি আমাৰ কেবিনেটত আমি জনাম বিমল বৰা ডাঙৰীয়াত আমাৰ লগত আলোচনাত গৈছিল তেখেত এতিয়াও সৰুসজাইত আছে আৰু গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ কাষত আছে তেওঁৰ লগত কনষ্টেণ্ট টাচত আছে গতিকে তেখেতকো মই দুআষাৰ ইয়াৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ বিমল তোমাৰ কিবা ক'ব লগা আছে যদি সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জনাইছো আমি আজি আমাৰ অতি আপোন মৰমৰ শিল্পী জুবিন গাৰ্গদেৱৰ নশ্বৰ দেহ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে আমি আদৰি আনি তেওঁৰ মাতৃভূমিত পোৱালোহি তেওঁ গৃহও পালেহি আৰু এতিয়া ৰাইজৰ দৰ্শনৰ কাৰণে সৰুসজাইত ৰখা হৈছে অজস্ৰ গুণমুগ্ধ লক্ষ লক্ষ জনৰ অশ্ৰুসিক্ত বেদনাহিত মনে সকলোকে দুখী কৰি তুলিছে কিন্তু তথাপিও শেষবাৰৰ কাৰণে নিজৰ আপোন শিল্পীজনক চাবৰ কাৰণে সকলোৱে ঢাপলি মেলি আহিছে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰোঁতেই প্ৰচণ্ড বৰষুণ বজ্ৰপাত তাৰ মাজতো জুবিন গাৰ্গৰ অনুৰাগীসকলে শেষ শ্ৰদ্ধা যেন সকলোৱে কৰিয়ে যাব গতিকে এনে এজন শিল্পীক আমি হেৰুৱাই নিয়মবান হৈছো আৰু নিশ্চিতভাৱে ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই আজি আমি তিনিজন কেবিনেট সতীৰ্থক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দায়িত্ব দিছিলে জুবিন গাৰ্গদেৱৰ অন্তিম সৎকাৰস্থলী অনুষ্ঠানত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলেই যে ৰাইজ আৰু পৰিয়ালৰ ওপৰত ভিত্তি কৰি গোটেইখিনি আগবাঢ়িম আৰু সেই হেতু আমি পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠন সাহিত্য সভা অসম প্ৰদূষণ ছাত্ৰ সন্থা ইত্যাদিসকলৰ লগত আমি কথা আলোচনাত বহিলো আৰু অন্তিম পৰ্যায়ত গোটেই বিষয়খিনি যেতিয়া পৰিয়ালৰ ওচৰত আমি আগবঢ়ালো ৰণোজ পেগু ডাঙৰীয়া যোৱা কালিও তেওঁলোকৰ গৃহলৈ গৈছিলে আৰু আজিও আমাৰ সৰুসজাইত তিনিজন মন্ত্ৰী সভাৰ সতীৰ্থই জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিবাৰৰ লগত আমি আলোচনাত মিলিত হলো আৰু তেওঁ গুৱাহাটীতেই শেষ সৎকাৰ কৰাৰ কথা আমাক অৱগত কৰিছে আৰু এই গোটেই বিষয়টো আমি এতিয়া কেবিনেটত উত্থাপন কৰিম গতিকে মই যিহেতু তাতে নাই গতিকে মই ভাৰ্চুৱেলি আপোনালোকৰ লগত অডিঅ' জৰিয়তে আপোনালোকৰ লগত মই সংযোগ স্থাপন কৰিলো হ'ব থেংক ইউ গতিকে এই কথাখিনিকে আমি এতিয়া কেবিনেটত জনাম মাননীয় মুখ্যমন্ত্ৰীক জনাম খুব জল্পনা কল্পনা আছিলে ক'ত হ'ব এতিয়া আপোনালোকৰ কথাৰ পৰা যিখিনি গম পোৱা গ'ল যে গুৱাহাটীতে হ'ব আৰু কেবিনেটটো কেৱল আনুষ্ঠানিকতা গুৱাহাটীটোৱে হ'ব সোণাপুৰ ঠিক নহয় আমাৰ আমি যিটো জেগা চাইছোঁ টেপেচিয়া কি কয় এইটো কমাৰকুচি হয় কমাৰকুচি হাতীমূৰা দিচাং ৰিচৰ্টখন পাৰ হৈ 100 মিটাৰমান গৈয়ে নেশ্যনেল হাইৱেৰ একদম ফাৰ্ষ্ট প্লট
তাতে 10 বিঘা মাটি অসম চৰকাৰে একুইজিশ্যন কৰিছে তাত নাৰ্সাৰী এখন আছিলে নাৰ্সাৰীখন স্থানান্তৰিত কৰা হৈছে আৰু এটা অংশ মাটি অসম চৰকাৰে একুইজিশ্যন কৰিছে একুইজিশ্যন নোটিছ ইতিমধ্যে ইস্যু কৰিছে যাতে গোটেই বস্তুটো ৰেডি হৈ থাকে আৰু হেতু ফাৰ্স্ট প্লট হয় 10 বিঘা মাটি আৰু মানে পিছফাললৈ পাহাৰ আছে তো আমি কথাখিনি ইয়াৰো ডিটেইলছ ৰিপৰ্ট তাৰ ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি